নমস্কাৰ। বটদ্ৰৱাৰ এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। শাহজাহান আলী নামৰ যুৱকজনে সম্পূৰ্ণ বিনামূলীয়াকৈ স্থানীয় যুৱতীসকলক প্ৰদান কৰিছে কাপোৰ চিলাইৰ প্ৰশিক্ষণ। যুৱতীসকলক স্বাৱলম্বী হোৱাৰ উদ্দেশ্য আগত ৰাখি বিকুল ড্ৰেছেছৰ স্বত্বাধিকাৰী শাহজাহান আলী নামৰ যুৱকজনে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। শাহজাহান আলীৰ এই পদক্ষেপক প্ৰশংসা কৰিছে প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱতীসকলে। বটদ্ৰৱাৰ শাহজাহান আলী নামৰ যুৱকজনে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ। শাহজাহান আলীয়ে বটদ্ৰৱাৰ একাংশ নিবনুৱা যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰিছে কাপোৰ চিলাইৰ প্ৰশিক্ষণ প্ৰদান কৰিছে শাহজাহান আলীয়ে বিনামূলীয়াকৈ। যুৱতীসকল স্বাৱলম্বী হোৱাৰ উদ্দেশ্য আগত ৰাখি বিকুল ড্ৰেছেছৰ স্বত্বাধিকাৰী শাহজাহান আলীয়ে এই প্ৰশিক্ষণ প্ৰদান কৰিছে অঞ্চলটোৰে একাংশ যুৱতী। আনহাতে শাহজাহান আলীৰ এই পদক্ষেপক প্ৰশংসাও কৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা একাংশ যুৱতীয়ে। বটদ্ৰৱাৰ শাহজাহান আলীয়ে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। শাহজাহান আলীয়ে বটদ্ৰৱাৰ একাংশ যুৱতীক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰিছে। কাপোৰ চিলাইৰ প্ৰশিক্ষণ প্ৰদান কৰিছে শাহজাহান আলীয়ে। যুৱতীসকল স্বাৱলম্বী হোৱাৰ উদ্দেশ্য আগত ৰাখি বিকুল ড্ৰেছেছৰ স্বত্বাধিকাৰী শাহজাহান আলীয়ে এই প্ৰশিক্ষণটো প্ৰদান কৰিছে। আনহাতে শাহজাহান আলীৰ এই পদক্ষেপক প্ৰশংসা কৰিছে প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱতীসকলে। দেখা গৈছে বিশেষকৈ আমাৰ সংখ্যালঘু মহিলাবিলাক বিভিন্ন সময়ত সমাজত নিৰ্যাতিত হৈ থাকে। সেই সময়ত আপুনি যি পদক্ষেপ লৈছে, মহিলাসকলক লৈ, যুৱতীসকলক লৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে, এইটো আপোনাৰ মনত কেতিয়াও বস্তুটো প্ৰভাৱ পৰিছিল যে মই এনেকুৱা এটা কৰিম? মই বিগত আজি 5 বছৰ ধৰি মই এই কল্পনাটো কৰি আছোঁ যে মই নাৰীসকলৰ যি সমস্যা সমাধান কৰিব লাগে সেইবিলাক কৰিব নোৱাৰে। কাৰণ আমাক যেনেকৈ হওক মানুহবিলাকে খালি আমাক এনেই ভুৱা বাতৰি দি পেলাই আমাক খালি সহায় সহযোগিতা কৰিব বুলি চৰকাৰে কৈ আছে, কিন্তু নকৰে। এতিয়া মই বিশেষকৈ বটদ্ৰৱা সমষ্টিত বিশেষকৈ আমাৰ বাটামাৰী, হাইদেৱী, বৰদোৱা, কদমনি, ধূপগুৰি যিবিলাক আমাৰ মহিলাসকল আছে, সেইবিলাক মহিলাসকলে আমাক জনাইছে যে বোলে কিবা এটা কামত যদি লিপ্ত হ'ব পাৰে তেতিয়াহ'লে নাৰী সমাজে অকণ সুৰক্ষা পাব, বা আমাৰ এই বটদ্ৰৱা এৰিয়াত যদি আমি এটা ইণ্ডাষ্ট্ৰি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ তাত মানুহ আহিব বুলি তেনেকুৱা হেৰি কৰিছে। সেইটো কাৰণে মই আগবাঢ়ি গৈ আছোঁ যে নাৰীবিলাকক কিমান সহায় সহযোগিতা কৰিব পাৰোঁ। মই এইটো আগন্তুক দিনত মই আগলৈ গৈ আছোঁ, আৰু কিমানখিনি সুৰক্ষা দিব পাৰোঁ মই এইটো নিজে ক'ব নোৱাৰিম, কিন্তু আগন্তুক দিনত ক'ব পাৰিম মই কিমানখিনি। যিহেতুকে দেখা গৈছে আপুনি আৰ্থিকভাৱেও বিশেষকৈ সবল নহয়, তথাপিও আপোনাৰ মনত যে নাৰীসকলৰ হকে কিবা এটা কৰিব বুলি হেৰি কৰি আছে, এইটো সমাজে কেনেদৰে মানি লৈছে আপোনাক? এই সমাজে এতিয়া মানি লৈছে। সমাজত মই কৈছোঁ বোলে যে এনেকৈ যদি মই কামটো কৰোঁ তেতিয়াহ'লে সমাজে মানি ল'ব। তোমালোকে ইয়াত কিমান দিন ধৰি প্ৰশিক্ষণ লৈ আছা? আমালোক কিমান দিন কৰি আছোঁ, আমাক হ'ল কৰি আছোঁ। কিমানখিনি শিকিব পাৰিছা তোমালোকে? শিকিব পাৰিছোঁ, বহুতখিনি আগবাঢ়িছোঁ, আৰু কিমান দিন কৰিলে গোটেইকেইটা কৰিব পাৰিম। যি সময়ত দেখা গৈছে নাৰীসকল সমাজত বিভিন্ন সময়ত নিৰ্যাতিত হৈ থাকে, সেই সময়ত তোমালোকে যি ইয়াত টেইলাৰিঙৰ প্ৰশিক্ষণ লৈ আছা, ইয়াৰ দ্বাৰা তোমালোকে সমাজক কি কৰিবা বুলি ভাবিছা ভৱিষ্যত ভাবি আছোঁ যে আমালোকে এটা বিপদত পৰিলে নিৰুপায় থাকিলে এই কামটো কৰিলে কাজে লাগিব, শিকি থাকিলে কৰিব পাৰিম। পৰিয়ালক অলপ হ'লেও অৰ্থৰ দিশত অলপ হ'লেও সকাহ পাব। পাম।